ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আহিলে, মুখ্যমন্ত্ৰী অহাৰ লগে লগে ৰঞ্জিত দাস ডাঙৰীয়াৰ খৰধৰ লাগিলে সোনকালে মুখ্যমন্ত্ৰীক ভাষণ দিবলৈ দিব লাগে। সেইকাৰণে সৰ্বশেষত কি কৰিলে, একদম ৰঞ্জিত দাস ডাঙৰীয়াই ক্লিয়াৰলি আজি বিৰোধী পক্ষক কলে যে আপোনালোকে যে সদায় বাৰম্বাৰ হাৰি থাকে, এইকাৰণে হাৰি থাকে। অধ্যক্ষই কংগ্ৰেছক কলে, অধ্যক্ষই বিৰোধী দলসমূহক কলে যে বিৰোধী দলবিলাক হাৰি থকাৰ কাৰণ আছে এই যে চৰকাৰখনক এনেকে বিৰোধিতা কৰি থাকে প্ৰত্যেকটো কথাতে, সেইকাৰণে আপোনালোক হাৰি থাকে। তাৰমানে ৰঞ্জিত দাস ডাঙৰীয়া আৰু অধ্যক্ষ হৈ নাথাকিল, ৰঞ্জিত দাস ডাঙৰীয়া বিজেপি হৈ গল, ৰঞ্জিত দাস ডাঙৰীয়া বিজেপিৰ এজেণ্ট হৈ গল। মইতো যোৱাবাৰ আহিছো, যোৱাবাৰো মই বহুত দেখিলো অধ্যক্ষ, কিন্তু ৰঞ্জিত দাস ডাঙৰীয়াৰ নিচিনা ইমান পক্ষপাতিত্ব লোৱা চৰকাৰৰ এজেণ্টগিৰি কৰা অধ্যক্ষ আমি নেদেখিম। সেইকাৰণে আমি একেলগতে মই চিঞৰিলো, মই বাৰম্বাৰ চিঞৰিলো, অধ্যক্ষ ডাঙৰীয়াই তেওঁ কথাটো উঠাই ল'ব লাগে, তেওঁক ক্ষমা খুজিব লাগে বিধানসভাত। তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে অখিল গগৈৰ ওপৰত একশ্যন লওক, কিয় এনেকে চিঞৰিব। তো মই আপোনালোকক জনাব খোজো যে সেইকাৰণে অধ্যক্ষ ডাঙৰীয়াৰ এই যিটো অপমান, আমাৰ প্ৰতি কৰা অপমান, পক্ষপাতিত্ব, তাৰ বিৰুদ্ধে আজি কংগ্ৰেছ, ৰাইজৰ দল আটাইবিলাকে আমি সদন ত্যাগ কৰিলো আৰু সদন ত্যাগ কৰি আমি আজি ওলাই অসমৰ ইতিহাসত আটাইতকৈ পক্ষপাতিত্ব লোৱা অধ্যক্ষজনক আমি আজি দেখিবলৈ পাম। ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ বিৰোধী পক্ষৰ পিনে চাই আঙুলিত টোৱাই দমদমাই ভুৱন পেগুৱে যেতিয়া বিৰোধী পক্ষক গালি দি আছে, মই তেতিয়া কলো যে এইটো কৰিব পাৰে জানো। অধ্যক্ষই এবাৰ কলে যে মোৰ ফালে চাই কোৱা ভুৱন পেগু, কিন্তু তাৰ পাছত বেছিকৈ ভুৱন পেগুৱে আমাক দম দিলে। যেতিয়া মই প্ৰতিবাদ কৰি কলো যে এইটো কেনেকে কৈছে, এইটো হ'ব নালাগে, তেতিয়া মোক বিজেপিৰ মানুহবিলাকে দম দিলে যে এইটো আপোনাক কোৱা নাই নহয়, এইটো কংগ্ৰেছক কোৱা হৈছে, আপুনি কিয় গাত পাতি লৈছে। মই কলো এইটো কংগ্ৰেছৰ কথা নহয়, শাসক দলে বিৰোধী পক্ষক এনেকে দম দিব নোৱাৰে আৰু বিৰোধী দলেও শাসক দলক এনেকে দম দিব নোৱাৰে। যি কথা কব গণতান্ত্ৰিকভাৱে অধ্যক্ষৰ সন্মুখলৈ চাই কব লাগিব, আঙুলি টোৱাই, ভয় দেখুৱাই, দম দেখুৱাই এনেকে কথা কব নোৱাৰে। এই বুলি কোৱাৰ পাছত যেতিয়া ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আহিলে, মুখ্যমন্ত্ৰী অহাৰ লগে লগে ৰঞ্জিত দাস ডাঙৰীয়াৰ খৰধৰ লাগিলে সোনকালে মুখ্যমন্ত্ৰীক ভাষণ দিবলৈ দিব লাগে। সেইকাৰণে সৰ্বশেষত কি কৰিলে, একদম ৰঞ্জিত দাস ডাঙৰীয়াই ক্লিয়াৰলি আজি বিৰোধী পক্ষক কলে যে আপোনালোকে যে সদায় বাৰম্বাৰ হাৰি থাকে, এইকাৰণে হাৰি থাকে। অধ্যক্ষই কংগ্ৰেছক কলে, অধ্যক্ষই বিৰোধী দলসমূহক কলে যে বিৰোধী দলবিলাক হাৰি থকাৰ কাৰণ আছে এই যে চৰকাৰখনক এনেকে বিৰোধিতা কৰি থাকে প্ৰত্যেকটো কথাতে, সেইকাৰণে আপোনালোক হাৰি থাকে। তাৰমানে ৰঞ্জিত দাস ডাঙৰীয়া আৰু অধ্যক্ষ হৈ নাথাকিল, ৰঞ্জিত দাস ডাঙৰীয়া বিজেপি হৈ গল, ৰঞ্জিত দাস ডাঙৰীয়া বিজেপিৰ এজেণ্ট হৈ গল। মইতো যোৱাবাৰ আহিছো, যোৱাবাৰো মই বহুত দেখিলো অধ্যক্ষ, কিন্তু ৰঞ্জিত দাস ডাঙৰীয়াৰ নিচিনা ইমান পক্ষপাতিত্ব লোৱা চৰকাৰৰ এজেণ্টগিৰি কৰা অধ্যক্ষ আমি নেদেখিম। সেইকাৰণে আমি একেলগতে মই চিঞৰিলো, মই বাৰম্বাৰ চিঞৰিলো, অধ্যক্ষ ডাঙৰীয়াই তেওঁ কথাটো উঠাই ল'ব লাগে, তেওঁক ক্ষমা খুজিব লাগে বিধানসভাত। তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে অখিল গগৈৰ ওপৰত একশ্যন লওক, কিয় এনেকে চিঞৰিব। তো মই আপোনালোকক জনাব খোজো যে সেইকাৰণে অধ্যক্ষ ডাঙৰীয়াৰ এই যিটো অপমান, আমাৰ প্ৰতি কৰা অপমান, পক্ষপাতিত্ব, তাৰ বিৰুদ্ধে আজি কংগ্ৰেছ, ৰাইজৰ দল আটাইবিলাকে আমি সদন ত্যাগ কৰিলো আৰু সদন ত্যাগ কৰি আমি আজি ওলাই